নমস্কাৰ আপোনালোকে চাই আছে এবি লাইভ 24 আজি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদ মেলৰ আয়োজন কৰে আৰু তেখেতসকলে যেহেতুকে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে ধৰ্ণা অনশন ইত্যাদি আন্দোলন কৰি আহিছে কিন্তু এতিয়ালৈকে চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই তেওঁলোকৰ পদ প্ৰাদেশিকৰণৰ বাবে হেহে আজি সংবাদ মেল যোগে চৰকাৰক দাবী জনাই বিভিন্ন ধৰণৰ দাবী নিশ্চয়কৈ ভিডিঅটো সম্পূৰ্ণ চাব চালে গম পাব তাৰ আগতে এটি ৰিকুৱেষ্ট যদি চেনেলটোত প্ৰথম আহিছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহকচোন চাই লও ভিডিঅটো আমি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই 2017 চনৰ যিখন পদ প্ৰাদেশিকৰণ আইন এই আইনখনৰ জন্মলগ্নৰ পৰাই আমি বিৰোধিতা কৰি আহিছোঁ এই কাৰণে যে এই আইনখনে প্ৰায় 2319খন শিক্ষানুষ্ঠান এলপি পৰা মহাবিদ্যালয় পৰ্যন্তলৈকে আৰু তাতে কাম কৰা শিক্ষক কৰ্মচাৰী ইফালে 2013 চন আৰু 2021 চনত বহু শিক্ষক প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈছে এই আটাই মিলি আমি প্ৰায় 19,527 গৰাকী শিক্ষক কৰ্মচাৰীয়ে এই আইনখনৰ কাৰণে আমি প্ৰাদেশিকৰণৰ আওতাৰ বাহিৰত থাকিব লগা হৈছে এতিয়া আমাৰ কথা হ'ল আইনখন পূৰ্ণাংগ সংশোধন কৰিব লাগিব সংশোধন কৰি আমাক প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিব লাগে বুলি আমি দীৰ্ঘদিন ধৰি আন্দোলন প্ৰতিবাদ ধৰ্ণা কাৰ্যসূচী লৈ আহিছোঁ 19 দিন পৰ্যন্ত আমি অনশনৰ কাৰ্যসূচী লৈছোঁ এনে মুহূৰ্তত হঠাৎ 18 জুলাই তাৰিখে আমি শিক্ষামন্ত্ৰী মহোদয়ক লগ কৰিছিলোঁ এদিনা শিক্ষামন্ত্ৰী মহোদয়ে আমাক জানিব দিছিল যে এই বছৰৰ ভিতৰত মানে আমাৰ প্ৰাদেশিকৰণৰ বিষয়টো মানে সমস্যাটো সমাধান কৰাৰ কাৰণে ইতিমধ্যে চৰকাৰে চিন্তা চৰ্চা কৰিছে আমি ভাল পাইছোঁ চৰকাৰক ধন্যবাদ দিছোঁ কিন্তু 20 জুলাই দিনাখনা এটা টিভি চেনেলত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে এটা আজব কথা ক'লে যে এই যিখিনি অৱশিষ্ট শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰী আছে প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈ অৰ্থাৎ এই যিটো সমস্যা এই সমস্যাটো এককালীন সাহায্য দি অৰ্থাৎ আমাৰ শিক্ষকসকলক এককালীন সাহায্য দি সমস্যাটো সমাধান কৰাৰ কাৰণে যিটো তেওঁ পৰিকল্পনা বা আইডিয়া কৰা বুলি কৈছে কিন্তু এই আইডিয়া বা পৰিকল্পনাটোৰ আমি বিৰোধিতা কৰিছোঁ এইটো আমি কোনো কাৰণতে আমি নামানো সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই আমাক 2013 চনত যিদৰে শিক্ষকসকলক বা শিক্ষানুষ্ঠানবিলাকক প্ৰাদেশিকৰণ কৰিছিল তেনেকৈ আমাক প্ৰাদেশিকৰণ কৰিব লাগিব যিখিনি শিক্ষানুষ্ঠান বৰ্তমানো বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে চলি আছে বা পাঠদান চলি আছে বা পৰ্যাপ্ত ছাত্ৰ ছাত্ৰী আছে যদিও আমাৰ পৰা ইতিমধ্যে মধ্যাহ্ন ভোজন বিনামূলীয়া পাঠ্যপুথি বিনামূলীয়া সাজপাৰ বা অন্যান্য সা সুবিধাবিলাক কৰ্তন কৰিছে তথাপিতো বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে শিক্ষানুষ্ঠানবিলাক আমি চলাই আছোঁ এই শিক্ষানুষ্ঠানখিনি আৰু শিক্ষক কৰ্মচাৰীখিনিক প্ৰাদেশিকৰণ কৰিব লাগিব আমাক শিক্ষকৰ মৰ্যাদা দিবই লাগিব এটা দৰমহা কি হ'ব এইটো বেলেগ কথা কিন্তু চিষ্টেম কি হ'ব বেলেগ কথা আমি শিক্ষক হিচাপে আমি যিহেতু গোটেই জীৱনটো শিক্ষকতা কৰিলোঁ এই আমাক শিক্ষকৰ মৰ্যাদা দিব লাগিব আনহাতে নিযুত মইনা যিটো আঁচনি এই আঁচনিত যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অপ্ৰাদেশিত শিক্ষানুষ্ঠানখিনিকো নিযুত মইনা আঁচনিৰ অন্তৰ্ভুক্ত কৰিব আমি দেখিছোঁ ইতিমধ্যে যিখন তালিকা ওলাইছে এই তালিকাখনত প্ৰায় 12খনমান মহাবিদ্যালয় আৰু প্ৰায় 25খনমান কনিষ্ঠ মহাবিদ্যালয় এই তালিকাৰ পৰা বাদ পৰিছে তেওঁলোককো অন্তৰ্ভুক্ত কৰিব লাগে এইটো আমাৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ পৰা দাবী আৰু আমি এটা আহ্বান জনাম তেওঁলোকে যিটো এককালীন সাহায্য দিব ওলাইছে যে এককালীন সাহায্যটো আমি সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই তেওঁলোকৰ লগত সেই আইডিয়াটোৰ লগত সংযুক্ত কৰি দিব বিচাৰিছোঁ যে আমাৰ মাজৰ পৰা যিখিনি শিক্ষক কৰ্মচাৰী ইতিমধ্যে মানসিক সন্তুলন হেৰুৱাই বা প্ৰাদেশিকৰণ নোহোৱাৰ কাৰণে আৰ্থিক দুৰৱস্থাৰ কাৰণে তেওঁলোকৰ শিক্ষকৰ পদটো নোহোৱাৰ কাৰণে মানসিক ভাৰসাম্য হেৰুৱা পেলাই আত্মহত্যা কৰিব লগা হৈছে তেওঁলোকৰ পৰিয়ালক এই এককালীন সাহায্যটো দিব লাগে যিখিনি শিক্ষক কৰ্মচাৰীয়ে ইতিমধ্যে বিনা বেতনে গোটেই জীৱন শিক্ষকতা কৰি মানে অৱসৰ ল'ব লগা হৈছে তেওঁলোকক এই চৰকাৰে এককালীন সাহায্য দিয়ক যিখিনি শিক্ষানুষ্ঠানৰ মানে মিড ডে মিল বন্ধ কৰি বা ইউনিফৰ্ম বন্ধ কৰি বা ফ্ৰী টেক্সট বুক বন্ধ কৰি দিয়াৰ কাৰণে যিখিনি শিক্ষানুষ্ঠান ড্ৰপ হ'বলগীয়া হৈছে বা মৃত্যুমুখত পৰিছে সেই শিক্ষানুষ্ঠানৰ কৰ্মচাৰীখিনিক তেওঁলোকে এককালীন সাহায্য দিয়ক এইটো আমাৰ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা চৰকাৰৰ ওচৰত আহ্বান থাকিব কিন্তু যিখিনি শিক্ষানুষ্ঠান চলি আছে চলি থকা শিক্ষানুষ্ঠানখিনিক আইনখন পূৰ্ণাংগ সংশোধন কৰি আমাক প্ৰাদেশিকৰণ কৰিব লাগিব এইকাৰণে কৰিব লাগিব যিহেতু 2022 চনৰ 20 অক্টোবৰ তাৰিখত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ কাৰ্যালয়ত আমাক মাতি নি আমাৰ লগত আলোচনা কৰি আমাক আশ্বাস আৰু প্ৰতিশ্ৰুতি দিছিল মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে তেখেতৰ কাৰ্যালয়ত আমাক মাতি নি 2023 চনৰ 12 এপ্ৰিল তাৰিখত মাতি নি এখন মাইনোটছ কৰিছিল এই মাইনোটছখনতো তেখেতে উল্লেখ কৰিছে যে
মিড ডে মিল, ফ্ৰী টেক্সট বুক, ফ্ৰী ইউনিফৰ্ম আমাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানবিলাকতো দিম বুলি তেখেতে মাইনাছ কৰি থৈ দিছে। গতিকে এই কথাখিনি পুনৰ বাহাল ৰাখিব লাগে, এয়া আজি আমাৰ মানে চৰকাৰৰ ওচৰত মুকলি আহ্বান। ধন্যবাদ। শিক্ষক প্ৰতিজন ব্যক্তিৰে শিক্ষক আছে, এজন ৰাষ্ট্ৰপতিৰো এজন শিক্ষক আছে, এজন মুখ্যমন্ত্ৰীৰো শিক্ষক আছে, এজন প্ৰধানমন্ত্ৰীৰো শিক্ষক আছে। গতিকে এই পবিত্ৰ শিক্ষক, সেই শিক্ষক দলৰ মাজত আমি শিক্ষক হৈ আছোঁ। সেইদিনাখন আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ভাষ্য প্ৰকাশ কৰিছে যে তেখেতে কৈছে যে এই শিক্ষকসকলক, ভেঞ্চাৰ শিক্ষকসকলক কিবা এটা এককালীন সাহায্য দি পেলাই এই সমস্যাটো সমাধান কৰিব বিচাৰিছে। অৰ্থাৎ এইটো কাৰ্যকৰী কথা নহয় যদিও তেখেতে এইটো পৰিকল্পনা কৰিছে। চাওক, আমি শিক্ষক এটা পবিত্ৰ শব্দৰ এটা শিক্ষক। আমি গৰু ছাগলীৰ দৰে লাখ টকাত বিক্ৰী হোৱা শিক্ষক নহয়। আমি শিক্ষক, আমাৰ শিক্ষকৰ মৰ্যাদা ৰক্ষা কৰি আমাক মাহত 2 টকা দিয়ক ক'বলৈ আমাৰ আপত্তি নাই, কিন্তু আমাৰ শিক্ষকৰ মৰ্যাদা ৰক্ষা কৰিব লাগিব। আমাৰ গৰু ছাগলীৰ দৰে বিক্ৰী কৰা আমাৰ শিক্ষকৰ দৰে আমাৰ জ্ঞান কৰিব নালাগিব। আৰু এটা কথা কৈছোঁ সমান্তৰালভাৱে যে আমি 2023 চনত আমাৰ মুখ্যমন্ত্ৰীৰ লগত এটা আলোচনা হৈছিলে। কাৰণ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে গৰ্ভত থকা সন্তান এটাও জানে যে হিমন্ত বিশ্ব শৰ্মা মিছা কথা নকয়, আৰু যিটো কথা তেওঁ মানে ক'ব, মুখেদি ক'ব, এইটো বাস্তৱত ৰূপায়ণ কৰিব। গতিকে মাননীয় মুখ্যমন্ত্ৰী, আপোনাক অনুৰোধ জনাইছোঁ, আপুনি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী, আপোনাক অনুৰোধ জনাইছোঁ, আপুনি কেতিয়াও মিছা কথা নকয়। আপুনি সদায় নিজৰ যিটো কথা সেই কথাটো বাস্তৱ ৰূপায়ণ কৰে। যদি আপোনাৰ লগত যিটো আমাৰ মাইনছ হৈছিল 2023 চনৰ 12 এপ্ৰিল তাৰিখত, সেই মাইনছ মতে 2006 চনৰ আগত কোনো এখন বিদ্যালয়ৰ যদি এটা পাছবুকো আছে, সেইখন বিদ্যালয় আইনৰ আওতালৈ আহিব। আৰু 2006 চনৰ পিছত যদি কোনো বিদ্যালয় প্ৰমাণপত্ৰ যদি আছে, আগত যদি নাই, সেইখন বিদ্যালয় আইনৰ পৰা আঁতৰি যাব। ঠিক মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ কথাত আমি একমত আছোঁ। 1/1/2006 চনৰ আগত যি বিদ্যালয়ৰ এটা প্ৰমাণপত্ৰ আছে, সেইখন বিদ্যালয় আইনৰ আওতালৈ লৈ আহক, আৰু যাৰ নাই সি ওলাই দিয়ক, আমাৰ কোনো আপত্তি নাই। সমান্তৰালভাৱে আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিসকল ড্ৰপ টিচাৰ আছে, যিসকল অৰ্থাৎ যিসকলৰ পদবীবিলাক প্ৰাধিকৰণ হোৱা নাই, চাওক, সেই শিক্ষকসকল এটা সময়ত একেটা পৰিয়ালত থাকি সিহঁতে শিক্ষাদান কৰিছিলে, কিন্তু সিহঁতৰ মাজৰ পৰা 3জন বা 4জনৰ শিক্ষকৰ পদ প্ৰাধিকৰণ হ'ল, কিন্তু বাকী 1জন বা 2জন শিক্ষক সিহঁতৰ পদ প্ৰাধিকৰণ নোহোৱাৰ কাৰণেই এইখন পৃথিৱীত সিহঁতে তিল-তিলকৈ নৰকৰ শাস্তি ভোগ কৰি আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ অনুৰোধ জনাওঁ, এই শিক্ষকসকলক টানি আনি শিক্ষকৰ মৰ্যাদা দি সিহঁতৰ পদখিনি প্ৰাধিকৰণ কৰক। আৰু এটা কথা ক'ব ওলাইছোঁ যে LP স্কুল, ME স্কুল, সিহঁতৰ মিড ডে মিল বন্ধ কৰি দিয়া হৈছে, সিহঁতৰ ফ্ৰী টেক্সট বুক বন্ধ কৰি দিয়া হৈছে, যাৰ ফলত এই স্কুলবিলাক আজি আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছে, যি বিদ্যালয়সমূহ ৰাইজে স্থাপন কৰিছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী, যিবিলাক বিদ্যালয় বন্ধ হৈ গৈছে, সেই বিদ্যালয়বিলাকক এককালীন সাহায্য দিয়ক, আমাৰ কোনো কথা নাই, কিন্তু যিবিলাক বিদ্যালয় আজিলৈকে চলি আছে, এই বিদ্যালয়সমূহক শিক্ষকৰ মৰ্যাদা দি সিহঁতৰ পদবিলাক প্ৰাধিকৰণ কৰিব লাগে। তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী, আপোনাৰ ওচৰত মই